ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন দেশৰ কথা কিতাপৰ দ্বিতীয় অধ্যায় আহোম ৰাজত্ব কালত মুছলমানৰ প্ৰথম অসম আক্ৰমণ অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ ভিডিঅ' ভাল লাগিলে লাইকো কৰিব আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ প্ৰশ্নাৱলী ১ নং কৰ প্ৰশ্ন কানাই বৰশী বোৱা শিলালিপিত কোনজন মুছলমান সেনাপতিৰ পৰাজয়ৰ কথা উল্লেখ আছে লিখা উত্তৰত লিখিবা বখতিয়াৰ খিলজী মুছলমান সেনাপতিৰ পৰাজয়ৰ কথা উল্লেখ আছে খ প্ৰশ্ন কোন চনত মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ১৮৩২ চনত গ প্ৰশ্ন তুৰ্বকৰ সৈতে হোৱা যুদ্ধত মৃত্যুবৰণ কৰা আহোম সেনাপতিজন কোন আছিল উত্তৰ ফ্ৰাছেনমুং বৰগোহাঁই ঘ প্ৰশ্ন গজনীৰ চুলতান মহম্মদ ঘোৰীয়ে কিমান খ্ৰীষ্টাব্দত কোনজন ভাৰতীয় ৰজাক পৰাস্ত কৰিছিল ১১৯২ খ্ৰীষ্টাব্দত ভাৰতৰ চৌহান বংশৰ ৰজা পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল প্ৰশ্ন ১৫২৬ খ্ৰীষ্টাব্দত কোনে কাক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশৰ শাসন আৰম্ভ কৰিছিল উত্তৰ বাবৰে চুলতান ইব্ৰাহিম লোদীক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশৰ শাসন আৰম্ভ কৰিছিল প্ৰথম প্ৰশ্ন ১২০৬ খ্ৰীষ্টাব্দত কোনজন ৰজাৰ শাসনকালত মুছলমানসকলে প্ৰথমবাৰৰ বাবে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল উত্তৰ কামৰূপৰ ৰজা পৃথুৰ ৰাজত্বকালত ৩ নং প্ৰশ্ন মুছলমানৰ বিৰুদ্ধে হোৱা যুদ্ধত জয়লাভ কৰি বন্দী কৰা মুছলমান সৈন্যসকলক আহোম ৰজা চুহুংমুঙে কি ব্যৱস্থা লৈছিল লিখা উত্তৰ কিতাপত চোৱা স্বৰ্গদেউ চুহুংমুঙে যুদ্ধত বন্দী হোৱা মুছলমান সেনাসকলক অসমত পুনৰ সংস্থাপন দিয়াৰ কথা চিন্তা কৰিলে সেইবাবে স্বৰ্গদেৱে প্ৰথমতে এই মানুহখিনিক হাতীৰ ঘাঁহ যোগান ধৰা কামত নিয়োজিত কৰিছিল এই কামত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব নোৱাৰাৰ বাবে খেতি-বাতি কৰিবলৈ দিয়া হয় পিছলৈ এই সকল লোকে পিতলৰ লোটা চৰিয়া কলহ আদি গঢ়ি পেট প্ৰৱৰ্তাবলৈ ধৰিলে এওঁলোকৰ সতীসন্তীবোৰেও কালক্ৰমত মৰিয়া নামেৰে পৰিচয় লাভ কৰে আৰু অসমীয়া জাতিৰ অংগ হৈ পৰে গৌড় দেশৰ পৰা আহিছিল বাবে এই লোকসকলক গৰীয়া বোলা হৈছিল তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা ঠিক আছে ৩ নং প্ৰশ্ন ১৫২৭ খ্ৰীষ্টাব্দৰ পৰা আহোম আৰু মুছলমানসকলৰ মাজত হোৱা প্ৰথম দুখন যুদ্ধৰ বিষয় লিখা উত্তৰত লিখিবা তোমালোকে কিতাপত চোৱা ১৫২৭ চনত আহোমৰ স্বৰ্গদেউ আছিল চুহুংমুং বংগদেশৰ মুছলমানসকলে পোন প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰে সেই আক্ৰমণৰ মুছলমানৰ সেনাপতিজনক অসমৰ ইতিহাসত বৰ উজিৰ বুলি জনা যায় মুছলমানসকলে ব্ৰহ্মপুত্ৰ নদীয়েদি বহু দূৰলৈকে উজাই আহি বিশ্বনাথৰ ওচৰৰ বুৰৈ নদীৰ পাৰত উপস্থিত হয় তাতে দুয়ো পক্ষৰ মাজত যুদ্ধ লাগে যুদ্ধত মুছলমানসকল পৰাস্ত হয় এই যুদ্ধৰ পৰা আহোমে বহুতো হিলৈ আৰু ঘোঁৰা লাভ কৰিলে যুদ্ধত পৰাজয় বৰণ কৰিও কিন্তু মুছলমানসকলে অসম জয় কৰাৰ আশা বাদ দিয়া নাছিল ইয়াৰ কিছুদিনৰ পিছতে প্ৰায় ৫০খন নাও লৈ মুছলমান সৈন্য পুনৰ ব্ৰহ্মপুত্ৰ নদীয়েদি উজাই আহিল তাতে দুয়ো পক্ষৰ মাজত যুদ্ধ হয় যুদ্ধত মুছলমানসকল পুনৰ হাৰে ইয়াৰ কিছুদিনৰ পাছত মুছলমানসকলে পুনৰ শিঙৰিত থকা আহোমৰ কোঠ আক্ৰমণ কৰে মুছলমানসকলে শিঙৰি কোঠ অৱৰোধ কৰাৰ খবৰ পাই
খলা আৰু ভৰলিত থকা আহোম কুঠৰ সেনাই আগুৱাই গৈ মুছলমানক আক্ৰমণ কৰে। এই যুদ্ধত মুছলমান সেনাপতি বিদ মালিকৰ মৃত্যু হয়। এইবাৰো আহোমে বহুতো মুছলমান সেনা বন্দী কৰে আৰু যুদ্ধৰ সা-সামগ্ৰী লাভ কৰিলে। তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ 4 নং প্ৰশ্ন তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ ঘটনাৱলী বুজাই লিখা। উত্তৰ কিতাপত চোৱা 1532 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত তুৰ্বক নামৰ আন এজন মুছলমান নেক্সট পেজত চাবা সেনাপতিয়ে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে। এই তুৰ্বকৰ লগত বঙাল তাজু হুছেইন খান নামৰ কেইবাজনো সেনাপতি আহিছিল। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ স্বৰ্গদেউ চুহুংমুঙৰ পুত্ৰ চুক্লেংমুঙে আহোম সেনাপতিৰ দায়িত্ব লৈ আগবাঢ়ি আহে। এই যুদ্ধত চুক্লেংমুং আঘাতপ্ৰাপ্ত হয় আৰু ফ্ৰাংছেংমুং বৰগোহাঞিক ধৰি 8জন সেনাপতিৰ মৃত্যু হয়। এনে অৱস্থাত আহোম সেনাবাহিনী পিছুৱাই আহি খলাৰ গড় পালেহি। ইতিমধ্যে অসমত বাৰিষাৰ বতৰ আৰম্ভ হ'ল। মুছলমান সেনাবাহিনী আগুৱাই আহি কলিয়াবৰত ছাউনি পাতিলে। দুয়োপক্ষৰ মাজত যুদ্ধৰ প্ৰস্তুতি চলিল। তাৰ পিছত কেইবাখনো যুদ্ধত মুছলমানসকলেই জয় লাভ কৰিলে। অৱশেষত 1533 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত দুইমুনিশিলাৰ ওচৰত হোৱা নৌ যুদ্ধত আহোম সৈন্যই জয়লাভ কৰে। এই যুদ্ধত মুছলমান সেনাপতি বঙাল আৰু তাজুৰ মৃত্যু হয়। নেক্সট পেজত আহিবা অৱশেষত তুৰ্বকে ঘোঁৰাৰ পিঠিত উঠি যুদ্ধ কৰি থাকোঁতে আহোম সেনাৰ জাঠিৰ খোজ খাই ঘোঁৰাৰ পিঠিৰ পৰা মাটিত বাগৰি পৰিল। এনে সময়তে আহোম সেনাপতি কণচেং বৰপাত্ৰ গোহাঁইয়ে তুৰ্বকৰ মূৰ কাটি পেলায়। পাছত তুৰ্বকৰ মূৰ চৰাইদেউ পাহাৰত পুতি থোৱা হয় বুলি কোৱা হয়। আহোম সেনাই মুছলমান সেনাক পিছে পিছে খেদি নি কৰতোৱা নৈ পাৰ কৰি থৈ আহিল। আহোম সৈন্যদলে আকৌ এবাৰ কৰতোৱা নদী অসমৰ পশ্চিম সীমা বুলি সাব্যস্ত কৰিলে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি ল'বা। মই তোমালোকক মাতিও শুনালো। ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ 5 নং প্ৰশ্নৰ উত্তৰ। 5 নং প্ৰশ্নত দিয়া হৈছে তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ ফলাফল কি আছিল লিখা। উত্তৰত লিখিবা তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ ফলাফল আছিল 1 নং এই যুদ্ধৰ ফলতে কৰতোৱা নদীক সীমা নিৰ্ধাৰণ কৰোঁতে আহোম সেনাপতিয়ে কটকী পঠাই গৌড়ৰ নবাবৰ লগত মিত্ৰতা স্থাপন কৰিছিল। 2 নং এই যুদ্ধৰ পাছৰ পৰাই অসমত পোন প্ৰথমবাৰৰ বাবে বন্দুকৰ ব্যৱহাৰ প্ৰচলন আৰম্ভ হয়। 3 নং এই যুদ্ধৰ ফলত আহোমে মুছলমান সেনাৰ পৰা বহুতো হাতী ঘোঁৰা বন্দুক আৰু যুদ্ধৰ বিভিন্ন আহিলা পাতি লাভ কৰিলে। 4 নং এই যুদ্ধৰ ফলত আহোম সৈন্য দলে আকৌ এবাৰ কৰতোৱা নদী অসমৰ পশ্চিম সীমা বুলি সাব্যস্ত কৰিলে। 5 নং গৰীয়া আৰু মৰীয়া নামৰ সম্প্ৰদায় দুটা তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ ফলতে সৃষ্টি হৈছিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। ঠিক আছে। ছাত্ৰ-ছাত্ৰী তোমালোকক কেতিয়াবা পাঠৰ ভিতৰৰ পৰা প্ৰশ্নও দিব পাৰিব। অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নং বংগৰ মুছলমানসকলে কি উপাধি গ্ৰহণ কৰিছিল? নবাব উপাধি। 2 নং কুতুবুদ্দিন আইবাকে ভাৰতত প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি আছিল? দাস বংশ। 3 নং মোগলে ভাৰতত শাসন প্ৰতিষ্ঠা কৰাৰ সময়ত অসমত কোচ ৰাজ্যৰ ৰজা কোন আছিল? বিশ্বসিংহ। 4 নং প্ৰশ্ন মূলা গাভৰু কোন আছিল? ফ্ৰাংছেংমুং বৰগোহাঞিৰ পত্নী আছিল। 5 নং প্ৰশ্ন মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধলৈ গৈছিল? তুৰ্বকৰ বিৰুদ্ধে। তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।